নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আহিছো কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। আনবোৰ নিচাই মানুহক তিলে তিলে ধ্বংস কৰে, কিন্তু কিতাপৰ নিচাই মানুহক নিত্য নৱৰূপত সৃষ্টি কৰে। প্ৰত্যেকখন ভাল কিতাপে মানুহৰ মনৰ দিগন্ত আগতকৈ কিছু বহল কৰি দিয়ে, তেওঁৰ চেতনা আগতকৈ কিছু প্ৰসাৰিত কৰি দিয়ে, তেওঁৰ কল্পনা আগতকৈ কিছু সমৃদ্ধ কৰি দিয়ে। হোমেন বৰগোহাঁই। আদৰ্শ শিক্ষক সেইসকল যিসকলে শিক্ষাৰ্থীক চিন্তা কৰিবলৈ শিকায়। সৰ্বপল্লী ৰাধাকৃষ্ণন। আমি এনে শিক্ষা বিচাৰোঁ যি শিক্ষাই আমাক চৰিত্ৰৱান হ'বলৈ শিকাব, মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম কৰাব। স্বামী বিবেকানন্দ। ৰাইজৰ মৰম স্নেহেই ৰক্ষা কৱচ, ৰাইজৰ আশীষেই পাশুপাত অস্ত্ৰ। এই ৰক্ষা কৱচ পাশুপাত অস্ত্ৰৰ বলতে আমি সুস্থ বলিষ্ঠ নিৰ্ভীক সৈনিক। বিষ্ণু ৰাভা। যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকে কৃতিত্ব দিয়া উচিত। হাৱাৰ্ড নিউটন। সভ্যতাৰ লক্ষ্য হ'ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান কলাক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তোলা। আৰ্থাৰ চিনজলা। তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ, কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানো। হাইনৰিখ হাইনে।